ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াত বিশেষ পৰিৱৰ্তন চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ সালসলনি নম্বৰ প্ৰদানৰ ক্ষেত্ৰত নতুন নিয়ম বলবতৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত থাকিব নিগেটিভ মাৰ্কিং অৰ্থাৎ ঋণাত্মক নম্বৰ এইবাৰ অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰাই আৰম্ভ কৰা হ'ব এই নতুন ব্যৱস্থা ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত প্ৰথমবাৰৰ বাবে বলবৎ হ'বলগীয়া ঋণাত্মক নম্বৰৰ নতুন ব্যৱস্থাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষা যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ আছে 11,500টা পিছে আবেদন কৰিছে 11 লাখ প্ৰাৰ্থীয়ে আৰু অভিলেখ সংখ্যক প্ৰাৰ্থীয়ে আবেদন কৰাৰ পিছতেই এই পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আহিছে প্ৰত্যাহ্বান কিন্তু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাচুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে সোমবাৰে শিক্ষা বিভাগত নতুনকৈ নিযুক্তি প্ৰদান কৰা হ'ব 41 গৰাকী প্ৰাৰ্থীক ইয়াৰে 22 গৰাকী প্ৰাৰ্থীক দিয়া হয় অনুকম্পামূলক নিযুক্তি জনতা ভৱনত নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অধ্যাপক অধ্যাপিকাৰ পোষ্ট আমি বহুদিন পূৰণ কৰিব নোৱাৰাৰ ফলত ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ এটা সংকটৰ মাজেৰে পাৰ হৈছে আজি আমি তেনে 11 গৰাকী সহকাৰী অধ্যাপক অধ্যাপিকাক নিযুক্তি দিছোঁ এগৰাকী গ্ৰন্থগাৰিকক নিযুক্তি পাব অধ্যাপক অধ্যাপিকাৰ অসুবিধাৰ বাবে গোৱালপাৰাকে ধৰি কেইবাখনো বিএড কলেজ আজি আমি এক প্ৰকাৰ সংকটৰ মাজেৰে পাৰ হৈছোঁ কাৰণ এনচিআৰটি ৰিকগনাইজেশ্যনৰ বাবে যিমান অধ্যাপক অধ্যাপিকা লাগে আমি নিযুক্তি দিব পৰা নাছিলোঁ আজি 7 গৰাকী প্ৰাৰ্থীক আমি ডায়েটত নিযুক্তি দিছোঁ মুখ্যমন্ত্ৰীৰ ঘোষণা 1 লাখৰ সীমা অতিক্ৰম কৰি 2026 বৰ্ষৰ ভিতৰত 1.5 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য বৰ্তমানৰ চৰকাৰৰ 97,454 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিলোঁ আজি আৰু 41 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পালে আগষ্ট মাহৰ 15 তাৰিখে আমি আৰু 1000 নিযুক্তি দিম আমাৰ লক্ষ্য যে 1 লাখৰ সীমা পাৰ হৈ আমি যাতে 1.5 লাখত গৈ শেষ কৰিব পাৰোঁ অৰ্থাৎ মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে মই এটা মনত সপোন বান্ধি ৰাখিছোঁ যে নিৰ্বাচনত 1 লাখৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু 1.5 লাখত গৈ শেষ কৰিম স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ মূল লক্ষ্য এই মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে চৰকাৰৰ লগত ইয়াত কি কথা ৰাজনৈতিক নিযুক্তি দিব আটাইতকৈ সহজ লিষ্টখন মোৰ অফিচত টাইপ কৰিব লাগে অফিচাৰক পঠাই দিব লাগে এপইণ্টমেণ্ট দি দিব মেৰিটত নিযুক্তি দিয়া আটাইতকৈ কঠিন কাম কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াত জড়িত থকা কোনেও নিজৰ ফুলখালীয়েকজনকো চাকৰি দিব নোৱাৰে নিজৰ ভায়েকজনকো চাকৰি দিব নোৱাৰে ভিডিঅ জাৰ্নেলিষ্ট প্ৰদীপ দাসৰ সহযোগত পাৰ্থ প্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম